হাই এভৰিৱান, ৰাতিপুৱা উঠি ৰেডি হৈ লৈছোঁ কাৰণ আজি মোৰ মাহীৰ এংগেজমেণ্ট ডে। দৰাঘৰক আদৰিবৰ কাৰণে আমি ৰাস্তাত ৰৈয়ে আছিলোঁ বহুত দেৰি আৰু এই দৰাঘৰৰ মানুহ আহি পালেহি। তেওঁলোকক আদৰি ভিতৰলৈ লৈ অহা হ'ল আৰু এইফালে আমাৰ এংগেজমেণ্ট ব্ৰাইডে মেকআপ কৰি আছে। দৰাঘৰ আহি পালে বুলি কোৱাৰ লগে লগেই তাই ভয়তে পেটত হাত ভৰি লুকাইছে, মানে তাই বহুত নাৰ্ভাছ হৈ আছে, যদিও মনত এক্সাইটমেণ্টটোতো আছেই বাৰু। আৰু ইয়াৰ দৰাঘৰৰ পৰা অনা কাপোৰ পিন্ধি আমাৰ কইনা ৰেডি আৰু ইয়াৰ ৰিং হাতত লৈ আমাৰ কইনা ওলাই আহিছে। সমাজৰ মাজত এনেদৰে সকলো বহি লৈ কি নিয়ম কৰে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। আমাৰ ফালে পিছে ৰিং চেৰিমনিৰ দিনাখন সমাজৰ আগত দৰাই কইনাক সেন্দুৰ পিন্ধায়। সেন্দুৰ পিন্ধোৱা টাইমত আমাৰ কইনা অলপমান ইম'চনেল হৈছে, যদিও এই চুইটেষ্ট মমেণ্টৰ ফিল কেৱল তাইয়ে বুজি পাইছে। তাৰপিছতে দুইটাকে আঙুঠি পিন্ধালে। আজি সিহঁত কিমান হেপী সেইটোতো মই বুজাবও নোৱাৰোঁ, দেখিতো গম পাইছেই চাগে। পিছে আমাৰ দৰাক কেনেকুৱা লাগিছে বাৰু? সৰুৰে পৰাই মাহীৰ বিয়া কেতিয়া হ'ব, মাহীৰ দৰা কোন হ'ব, এইবোৰ ভাবোঁতে ভাবোঁতে ফাইনেলি তাইৰ এংগেজমেণ্ট হৈছে। চ' আমি চবেই বহুত বেছি হেপী এণ্ড বহুত এক্সাইটেড। পিছে আমাৰ দৰা বহুত কিউট আৰু বহুত ফানী হয়, আমাৰ চবকে বহুত বেছি মৰম কৰে। এইফালে আমাৰ মহা মানে দৰাই নীল ডাউন কৰিহে বোলে বুকে দিব, সেইটো কথা পিছে আমাক আগতেই কৈ থৈছে। এনেদৰে সিহঁতে সদায় হাঁহি ফূৰ্তিৰে নিজৰ দিনবোৰ পাৰ কৰক, মোৰ গুড উইচেছ সদায় থাকিলে। আৰু এতিয়া দৰাঘৰৰ যি নিয়ম আছে সেই সকলোবিলাক আৰম্ভ কৰিছে। এনেকৈয়ে আমাৰ বিউটিফুল কাপলৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল। এইফালে আকৌ আমাৰ দৰাই একদম লাজে লাজে কইনাক আশীৰ্বাদ দিছে দেই। তাৰপিছত সকলোৱে লাঞ্চ কৰি মেলি যাবলৈ ওলালে। এয়াই আছিলে মোৰ মাহীৰ এংগেজমেণ্ট ডে। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। বাই।